দাবীৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাক আটক। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ মুখ্য সংবাদ। তিনিচুকীয়া জিলাৰ তালাবত থকা এখন চাহ বাগিচাৰ মালিকৰ পৰা ধন দাবীৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণক পেঙাৰী আৰক্ষীয়ে আটক কৰিছে। সূত্ৰমতে, বাসগৃহলৈ ঘূৰি থকা সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে। অতি শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি কল ৰেকৰ্ডিঙৰ জৰিয়তে এই ঘটনা পোহৰলৈ আহে। উক্ত ৰেকৰ্ডিঙত উমানন্দ মুদৈ মৰাণে চাহ বাগিচা মালিক দীনদয়াল বৰ্মাৰ পৰা প্ৰায় 20 লাখ টকা দাবী কৰাৰ কথা প্ৰকাশ পায়। ইয়াৰ পিছতে বিষয়টো ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে। সূত্ৰৰ তথ্যমতে চাহ বাগিচা মালিকে থানাত দাখিল কৰা এজাহাৰৰ আধাৰত আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে সাংবাদিক সন্মিলনত কল ৰেকৰ্ডিংটো জনসাধাৰণৰ আগত উন্মোচন কৰে, যাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জানিবলৈ দিছে যে এই গোচৰটো সম্পূৰ্ণভাৱে তদন্তহীন আৰু অভিযোগবোৰৰ সত্যতাত প্ৰচেষ্টা চলি আছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।